মৰ্নিং গুড মৰ্নিং ঠিক আছে তোমালোকে পৰ্ণপাতী উদ্ভিদ কাক বোলে ক'ব পাৰিবানে তুমি কোৱাচোন যিবোৰ উদ্ভিদৰ শীতকালত পাত সৰে তাকে পৰ্ণপাতী উদ্ভিদ বোলে গুড গতিকে আমি গম পালো পৰ্ণপাতী উদ্ভিদ কাক বোলে সৌৰজগতৰ কোনটো গ্ৰহে সেউজীয়া ৰশ্মি নিৰ্গত কৰে ইউৰেনাছ আমাৰ ল'ৰা ছোৱালীবিলাকৰ উত্তৰ দেখি মনটো বৰ ভাল লাগিছে শিক্ষকসকলেও শিক্ষণ ঘাটি দূৰ কৰি নতুনত্বৰে শ্ৰেণীকোঠাত ক্লাছ দিবলৈ আৰম্ভ কৰিছে বৰ ভাল লাগিছে হয়নে হয় ছাৰ আমাৰ স্কুলৰ আন্তঃগাঁথনি টনকিয়াল কৰাত কিন্তু বিদ্যাঞ্জলি আঁচনিয়ে যথেষ্ট সহায় কৰিছে এইবোৰ সম্ভৱ হৈছে আমি যে বছৰি পাতি থাকোঁ গুণোৎসৱ তাৰ ফল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষা বিভাগ তেখেতসকলৰ এইটো সুন্দৰ প্ৰয়াস এই বছৰ আকৌ গুণোৎসৱ পাতিবৰ হ'লেই নহয় স্যাৰ আমাৰ স্কুলত আকৌ গুণোৎসৱ হ'ব নেকি হ'লে কিন্তু বৰ ভাল লাগিব দেই হয় অহা 6 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ৰ গুণোৎসৱ 6, 7, 8 আৰু 9 জানুৱাৰীত 10খন জিলাত প্ৰথম পৰ্যায়ৰ মূল্যায়ন 17 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ 13খন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ 10খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অহা 4 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ শিক্ষাৰ মান উন্নয়নেৰে জ্ঞান অন্বেষণ